Welcome to Ranjita's videos. মোৰ মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ দ্ৰুত পাঠৰ সাধুৰ পৰা সাধু 9 জয়তগভ ৰজাৰ উপাখ্যান সাধুৰ আজি আমি গোটেই ক্ৰিয়াকলাপত দিয়া অনুশীলনী দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ-ছাত্ৰী। তোমালোকৰ সাধু কিতাপৰ দ্ৰুত পাঠৰ বহুতো পাঠৰ আটাইবোৰ ক্ৰিয়াকলাপৰ অনুশীলনী দিয়া প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, চোৱা নাই যদি চাই ল'ব পাৰিব। অনুশীলনী দিয়া হৈছে 1 নঙত একোটিকৈ বাক্যত উত্তৰ লিখা। ক পণ্ডিতজনে ছাত্ৰৰ সৈতে কি চাবলৈ ওলাই গৈছিল? উত্তৰত লিখিবা পণ্ডিতজনে ছাত্ৰৰ সৈতে দেশ চাবলৈ ওলাই গৈছিল। খ প্ৰশ্নত দিয়া হৈছে চোৰে মানুহ ঘৰত কেনেকৈ চুৰ কৰিছিল? উত্তৰত লিখিবা চোৰে মানুহ ঘৰত খিন্দি দি চুৰ কৰিছিল। গ প্ৰশ্নত দিয়া হৈছে চোৰে খিন্দিটো কিয় ডাঙৰ কৰিছিল? উত্তৰত লিখিবা চোৰৰ চিপৰাংখন ডাঙৰ আছিল কাৰণে চোৰে খিন্দিটো ডাঙৰ কৰিছিল। ঘ প্ৰশ্নত দিয়া হৈছে মন্ত্ৰীয়ে কেনে ধৰণৰ মানুহক শুলত দিবৰ বাবে ৰজাক পৰামৰ্শ দিছিল? উত্তৰত লিখিবা মন্ত্ৰীয়ে গাড়ীয়ে শকত ডাঙৰ মানুহক শুলত দিবৰ বাবে ৰজাক পৰামৰ্শ দিছিল। চোৱা চমু উত্তৰ দিয়া। ক কমাৰে চিপৰাংখন গঢ়োতে কিয় জোখতকৈ ডাঙৰ হৈ পৰিছিল? উত্তৰত লিখিবা কমাৰে চিপৰাংখন গঢ়োতে স্বৰ্গদেউৰ অথবা ৰজাৰ বন্দীজনী তাৰ আগেদিয়ে লচপচ কৰি লৰ মাৰিছিল। তাইৰ ফালে কমাৰৰ চকু যোৱাত চিপৰাংখনত এটা কোব বেছিকৈ পৰিছিল, সেইবাবে কমাৰে চিপৰাংখন গঢ়োতে জোখতকৈ ডাঙৰ হৈ পৰিছিল। খ প্ৰশ্নত দিয়া হৈছে ৰজাই কিয় মন্ত্ৰীৰ আগত নিজে শুলত উঠিম বুলি কৈছিল? উত্তৰত লিখিবা পণ্ডিতে যেতিয়া অনেক গণি পঢ়ি চাই ৰজাক কৈছিল কাইলৈ যি মানুহক সেই সময়ত শুলত দিয়া যাব সেই মানুহে তৎক্ষণাৎ স্বৰ্গ পাই স্বৰ্গৰ ৰজা হ'ব। পণ্ডিতৰ কথাবোৰ শুনি ৰজাই মন্ত্ৰীৰ আগত নিজে শুলত উঠিম বুলি কৈছিল। 3 নঙত দিয়া হৈছে কোনে কৈছিল কাক কৈছিল? ক বোলে আমাৰ ইয়াতে কিছুদিন থকা ভাল। উত্তৰত লিখিবা উক্ত কথাষাৰ পণ্ডিতে ছাত্ৰক কৈছিল। খ প্ৰশ্ন চোৱা ধৰ কমাৰক আন কমাৰক। খৰ উত্তৰত চোৱা উক্ত কথাষাৰ ৰজাই চোৰক কৈছিল অথবা উক্ত কথাষাৰ ৰজাই চোৰক কৈছিল, হয়নে? মানে কথাষাৰটো ৰজাই চোৰক কৈছিল যে ধৰ কমাৰক আন কমাৰক বুলি, কিন্তু কমাৰক ধৰিবলৈ ৰজাৰ ফালৰ পৰা কোন গৈছিল? ৰজাৰ টেকেলা গৈছিল। ঠিক আছে, তোমালোকে লিখিব পাৰিবা উক্ত কথাষাৰ ৰজাই তেওঁৰ টেকেলাক কৈছিল। ঠিক আছে, মই তোমালোকক ধুনীয়াকে বুজাই দিলো। এতিয়া গ প্ৰশ্নত চোৱা কি দিয়া হৈছে। প্ৰশ্নত আছে মই পণ্ডিত হাত চাব জানো আৰু গণি পঢ়ি ভূত ভৱিষ্যত সকলো কথা কব পাৰো। উক্ত কথাষাৰ পণ্ডিতে ৰজাক কৈছিল। ঘ প্ৰশ্নত দিয়া হৈছে সেই ডাঙৰ মানুহটোক এতিয়াই এৰি দিয়া আৰু কাইলৈ ময়ে শুলত উঠিম। উক্ত কথাষাৰ ৰজাই মন্ত্ৰীক কৈছিল। মোৰ অনুশীলনী দিয়া 1 নঙৰ পৰা 3 লৈকে যিমানখিনি আটাইবোৰ প্ৰশ্নৰ উত্তৰ মই মাতি শুনাম, তোমালোকে ধুনীয়াকে শুনিবা। 1 নং কৰ উত্তৰ পণ্ডিতজনে ছাত্ৰৰ সৈতে দেশ চাবলৈ ওলাই গৈছিল। খৰ উত্তৰ চোৰে মানুহ ঘৰত খিন্দি দি চুৰ কৰিছিল। খৰ উত্তৰ চোৰৰ চিপৰাংখন ডাঙৰ আছিল কাৰণে চোৰে খিন্দিটো ডাঙৰ কৰিছিল। ঘৰ উত্তৰ মন্ত্ৰীয়ে গাড়ীয়ে শকত ডাঙৰ মানুহক শুলত দিবৰ বাবে ৰজাক পৰামৰ্শ দিছিল। 2 ক উত্তৰ কমাৰে চিপৰাংখন গঢ়োতে স্বৰ্গদেউৰ অথবা ৰজাৰ বান্দীজনী তাৰ আগেদিয়ে লচপচ কৰি লৰ মাৰিছিল। তাইৰ ফালে কমাৰৰ চকু যোৱাত চিপৰাংখনত এটা কোব বেছিকৈ পৰিছিল, সেইবাবে কমাৰে চিপৰাংখন গঢ়োতে জোখতকৈ ডাঙৰ হৈ পৰিছিল। খ উত্তৰ পণ্ডিতে যেতিয়া অনেক গণি পঢ়ি চাই ৰজাক কৈছিল কাইলৈ যি মানুহক সেই সময়ত শুলত দিয়া যাব সেই মানুহে তৎক্ষণাৎ স্বৰ্গ পাই স্বৰ্গৰ ৰজা হ'ব। পণ্ডিতৰ কথাবোৰ শুনি ৰজাই মন্ত্ৰীৰ আগত নিজে শুলত উঠিম বুলি কৈছিল।
উক্ত কথাষাৰ পণ্ডিতে ছাত্ৰক কৈছিল। খৰ উত্তৰ উক্ত কথাষাৰ ৰজাই তেওঁ টেকেলাক কৈছিল। গৰ উত্তৰ উক্ত কথাষাৰ পণ্ডিতে ৰজাক কৈছিল। ঘৰ উত্তৰ উক্ত কথাষাৰ ৰজাই মন্ত্ৰীক কৈছিল। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।